জুবিন দালৈ শ্ৰদ্ধাৰ্ঘ্য হিচাপে আজি অসমীয়া প্ৰতিদিন কাকতৰ ৮ আৰু ৯ পৃষ্ঠাত জুবিন দাৰ কেইবাটাও কবিতা প্ৰকাশ কৰা হৈছে। তাৰে এটা কবিতা মেটামৰফচিছ। এই কবিতাটোত আচলতে জুবিন দাৰ চিন্তা দৰ্শন বহু পৰিমাণে প্ৰতিফলিত হৈছে বুলি মই ভাবোঁ। কবিতাটো মই পাঠ কৰিছোঁ, আবৃত্তি নহয়, পাঠ কৰিছোঁ। ৰাইজে শুনি ভাল পাব পাৰে। মেটামৰফচিছ। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন। নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাক, যাৰ কাম কেৱল উশাহ লোৱাই নহয়, যি শুনিব পাৰে সকলো দুৰ্গন্ধ, মানুহৰ কাণ, মনৰ, দেশৰ, পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজৰিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ দুখ, সুখ আৰু সপোনে। দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈও শিকিব আনৰ বাবে। দিলোহেঁতেন এটা যৌনাংগ, য'ত কিলবিলাই ফুৰিব সহস্ৰ বুদ্ধৰ বীৰ্য। দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ, যাৰ সতে ধাৱমান হ'ব অলেখ অযুত সপোন, উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰোঁ। মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত। মোক বেয়া নাপাবা।